বন্ধ পালে কিবা এটা বনাব ইচ্ছা যায়। আজি 15 আগষ্ট স্বাধীনতা দিৱস। আজিৰ দিনটোত ঘৰত আটাইকেইজন সদস্য আছে আৰু সেইবাবে মই কিবা এবিধ খোৱা বস্তু বনাবলৈ কঁঠালৰ পিঠাই বনাব ল'লোঁ। এই কঁঠালৰ পিঠাৰ কাৰণে চাউল অলপ মিক্সিতে পেষ্ট এটা বনাই তাতে কঁঠালৰ ৰস আছিল দিলোঁ, আৰু ইয়াতে মই চেনি অলপ দিলোঁ মিঠা হ'বৰ কাৰণে। গুড় দিলে ভাল হয়, কিন্তু গুড় কম আছে কাৰণে চেনিয়ে দিলোঁ, আৰু লগত দিছোঁ মই বেকিং পাউডাৰ অলপ। এইখিনি ভালদৰে মই মিহলাই ল'ম। ভালদৰে মিশ্ৰণটো মিহলাই ল'লে ধুনীয়া হ'ব। বেকিং পাউডাৰ দিয়াৰ পিছত অলপ সময় ৰাখিব লাগিব। মিশ্ৰণটো এনেকুৱা হ'লে ভাল হয়। খুব ধুনীয়া হৈছে। এতিয়া মই এটা এটাকৈ পিঠা বনাই যাব লাগিব, আৰু এইখিনি ভালদৰে মই ফেটি লৈছোঁ। ফেটি লৈ এতিয়া কেৰাহীত তেল গৰম কৰি লৈছোঁ, আৰু এটা এটাকৈ মই এয়া বনাই গৈ আছোঁ। আৰু পিঠা অলপ এনেকুৱা ৰঙচুৱা হ'লে ভালেই হয়। এটা এটাকৈ বনাইছোঁ। আপোনালোকে কি খালে জনাবচোন। বন্ধ দিনত আপোনালোকে কি বনায়, কি খায়, কমেণ্ট কৰি জনাব। আৰু মোৰ বনোৱা এই কঁঠালৰ পিঠাখিনি কেনেকুৱা হৈছে আপোনালোকে জনাব। ভাল লাগিলে লাইক কমেণ্ট কৰিব। এনেই কিন্তু খোৱাৰ পিছত ভিডিঅ'টো দিছোঁ, খুব ধুনীয়া হৈছে, কোমল হৈছে। লগত ইয়াত মই অলপ গাখীৰো দিছোঁ। গাখীৰ দিয়া কথাটো মই ক'ব নহ'ল। গাখীৰ মই যেতিয়া পিঠাগুড়িখিনি পেষ্ট বনাইছোঁ তেতিয়া দিছিলোঁ, আৰু এতিয়া গাখীৰৰ লগত খাব লৈছোঁ।